হাই গাইজ আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আহক আমি তিনিখন টিপ টপ বৰ্তমান চলি থকা গাড়ী দেখাম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বেলেনো সুইফ্ট আৰু আপোনাৰ নিয়ছ গোটেইখিনি টপ মডেল হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া গোটেই ডিটেইলছটো বুজি পাব আহক প্ৰথমতে আমি গোটেই চাইলেণ্টটো দেখা দিছোঁ নিয়ছখনৰ টিপ টপ হৈ আছে কোনো তেনেকৈ স্ক্ৰেচ নাই গাড়ী ফাৰ্ষ্ট টনা গাড়ী হয় গোটেই চাইনটো দেখি গম পাইছে যে গাড়ীখন কেনেকুৱা হৈ আছে আহক প্ৰথমতে আমি ইণ্টেৰিয়ৰটো পাই খুলি খালি দেখাম আহক এই ইণ্টেৰিয়ৰ দেখিছে মোটামুটি একদম টিপ টপ শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে এখন আপোনাৰ স্পৰ্টছ মডেলটো হয় এৰা বা মেগনা নহয় আপোনাৰ স্পৰ্টছ হয় ইয়াত আপোনাৰ ডুৱেল এয়াৰবেগ আপোনাৰ টাচ স্ক্ৰীন এণ্ড্ৰইড বেক কেমেৰা অটোমেটিক এচি গোটেইকেইটাই পাব ফিচাৰ্ছ গাড়ী কমপ্লিট চিল আছে ইয়াত দেখিছে দুৱাৰ কমপ্লিট চিল টায়াৰ দেখিছে আপোনাৰ মোটামুটি এইটো আপোনাৰ 70% প্লাছ আছে ইয়াত দেখিছে আপোনাৰ এছ'চিয়েট কমপ্লিট লাগি আছে আপোনাৰ ইয়ে আছে স্পৰ্টছ অপশ্যনেল মডেলটো হয় এইটো আপোনাৰ ইয়াত দেখিছে কমপ্লিট চিল এইটো আপোনাৰ কি চেম 70% প্লাছ আছে ইয়াত দেখিছে আপোনাৰ টপ চিল আছে এইটো আপোনাৰ স্পেয়াৰ দেখিছে মোটামুটি 60% প্লাছ আছে স্পৰ্টছ অপশ্যনেল হয়তো এখন ডৰ দেখিছে কমপ্লিট চিল আছে টায়াৰ দেখিছে আপোনাৰ 70% প্লাছ আছে ইয়াত দেখিছে আপোনাৰ ষ্টিং কণ্ট্ৰলখিনি আছে আপোনাৰ ষ্টিং এডজাষ্টেবল হয় আপোনাৰ চাটমিৰ অট'মেটিক হয় দেখিছে ইলেক্ট্ৰনিক মই দেখোন দাঙি যিটো দেখাই দিছোঁ আপোনাক এইটো তাই দেখিছে আপোনাৰ একে চেম 70% প্লাছ আছে দেখিছে বনেট কমপ্লিট চিল আছে এয়াৰফ্ৰণ্ট চিল আছে ইয়াত দেখিছে এইটো চিল আছে ইয়াত কোনো খোলা মেলা হোৱা নাই কোম্পানী ভিতৰত আছে মনোকল গাড়ীখনটো দেখি গম পাইছে কেনেকুৱা কিতাপত আছে এখন আপোনাৰ স্পৰ্টছ অপশ্যনেল 2020 চনৰ লাষ্টৰ গাড়ী হয় এখনৰ দাম হ'ব 4,55,000 টকা ফাইনেন্স এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক আপোনাৰ যদি এৰা বা মেগনা অলপ কমত আহি যায় কাৰণ গাড়ীখন নিউজখন আপোনাৰ 7 লাখ টকাৰ পৰা 10 লাখ টকালৈকে আছে একেবাৰে টপ মডেলটো 10 লাখ টকা পৰে আৰু আপোনাৰ বেছ মডেলটো 7 লাখত পাই যায় কিন্তু 7 লাখ টকা গাড়ীখন অকণ কমত আহিব এখন আপোনাৰ ছেকেণ্ড টপ মডেল স্পৰ্টছ অপশ্যনেল মডেলটো হয় কিন্তু এখনৰ দাম হ'ব আপোনাৰ 4,55,000 টকা তাহলে আহক নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক দাম দামী মিনিমাম কিবা এটা চাই দিম মনোসকল এইখিনি এটা কথা কওঁ এতিয়া মানুহ কিছুমানে কয় আপোনালোকে কমেণ্ট কৰে অফাৰ প্ৰাইচ বেছি হৈছে কিন্তু তেনেকুৱা কোনো কথা নাই কিন্তু চাওক গাড়ী এখন আপোনাৰ 6 লাখৰ পৰা আৰম্ভ হয় 11 লাখলৈকে 6 লাখ টকাৰ পৰা আপোনাৰ বেছ মডেলটো হয় 11 কিন্তু টপ মডেল হয় সেইকাৰণে আপোনাৰ কি হয় বেছ মডেল গাড়ীখন ক'ৰবাত কমত দিব পাৰে আপোনাৰ একে চেম মডেল যদি 17 গাড়ী এখন হয় ক'ৰবাত যদি আপোনাৰ 3 লাখ টকা দিয়ে কিন্তু আমাৰ ইয়াত 4 লাখ টকা হ'ব কাৰণ কেলে কাৰণ বেছ মডেল হয় আপোনাৰ এতিয়া i20 খনকে ধৰক কেইবাটাও মডেল থাকে আপোনাৰ এৰা থাকে মেগনা থাকে স্পৰ্টছ থাকে আস্তা থাকে আস্তা অপশ্যনেল থাকে এটা টপ মডেলৰ সৈতে দামটো বাঢ়ি যায় আৰু গাড়ী এখন আপোনাৰ কমত দিয়া ৰিজন তিনিটা হ'ব পাৰে নাই গাড়ীখন ছেকেণ্ড অনাৰ হ'ব লাগিব নহ'লে গাড়ীখনৰ কিবা প্ৰব্লেম থাকিব লাগিব নহ'লে গাড়ীখন বেছি চলা হ'ব লাগিব কিবা এটাতো থাকিব লাগিব একে চেম গাড়ী সেইকাৰণে কমত দিব পাৰে আমাৰ গাড়ী যিখিনি আহে আমাৰ টপ মডেল আহে আৰু ফ্ৰেছ গাড়ী আহে অলপ নিজে ফিজিকেলি আহি চাব পাৰিব মেকানিকেলিও চাব পাৰিব গাড়ী ডিলাৰটো চেক কৰি ল'ব পাৰিব আপোনালোকে আহি নিজে ফিজিকেলি চালে গম পাবই সেইকাৰণে প্ৰাইচটো অকণ বেছি হয় বেলেগ কথা একো নাই আপোনালোকে কমেণ্ট কৰক কিন্তু ভালকৈ কৰিলে আমাৰো ভাল লাগে আহক লগতে আপোনাৰ এইখন চুইফ্টখন দেখাম 2022 চনৰ VXI অপশ্যনেল মডেল হয় গাড়ী তেনেকৈ কোনো স্ক্ৰেচ নাই গোটেই চাইডনটো চাই লওক এখন খুলি দেখাবলৈ অকণমান দিগদাৰ হ'ব জাজত থাকিলে সেইকাৰণে আমি গোটেই বাহিৰ পৰা আপোনাক দেখাই দিছোঁ আহক গাড়ী টিপ টপ হৈ আছে কোনো স্ক্ৰেচ নাই তেনেকৈ টায়াৰ কণ্ডিশ্যন ভালেই হৈ আছে আপোনাৰ আহক
ওপৰৰ পৰা দেখাই গৈছোঁ আপোনাৰ ফাৰ্ষ্ট টনা গাড়ী হয় চাবি দুটাই আছে 40,000 কিলোমিটাৰ চলিছে এখন আপোনাৰ টিপ টপ হৈ আছে গাড়ী আপোনাৰ নাই কিবা বডি চাউণ্ড নাই কিবা সাসপেনশন চাউণ্ড নাই কিবা স্ক্ৰেচ তেনেকুৱা একো নাই জাষ্ট তেল ভৰাই চলাব পাৰিব আহক এটা দেখিছে আপোনাৰ স্প্ৰে আনটাছ হৈ আছে স্প্ৰে ইউজ কৰা নাই দে ৰাউণ্ডটো দেখি গম পালে চাগে গাড়ীখন কেনেকুৱা কিতাপত আছে আপোনাৰ টিপ টপ কণ্ডিশ্যন হৈ আছে লোকেল এখন 2022 গাড়ী হয় VXI অপচনেল এখন আপোনাৰ দাম হ'ব 5,75,000 টকা ফাইন্স এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিক্যালি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক নাম মই মিনিমাম কিবা এটা চাই দিম লগত আৰু এখন দেখাম বেলেনো 2022 হয় আহক আহক এখন বেলেনোখনৰ পৰা দেখা যায় এখন টপ মডেলটো হয় আপোনাৰ এৰ প্ৰজেক্টৰ হেডলেম্প এলয় আছে আপোনাৰ এন্ড্ৰইড বেক কেমেৰা আপোনাৰ পুশ বুটাম ষ্টাৰ্ট বেক ৱাইপাৰ ডিফগাৰ গুটেখিনি ফিচাৰ্ছ আছে আহক টাই কণ্ডিশ্যন দেখিছে আপোনাৰ সব 80% প্লাস আছে স্প্ৰে আনটাছ হৈ আছে কোন জাজত থাকিলে কেনে খুলি মেলি দেখাবলৈ কোন দিগদাৰ হৈছে আৰু আপোনাৰ ধুলি পৰি অলপ লেতেৰা হৈছে ৱাশ্বিং কৰি দিলে গাড়ী চিকচিকিয়া হৈ যাব এই টাই দেখিছে আপোনাৰ একে সেম কিন্তু খুলি দেখাবলৈ কোন দিগদাৰ হৈছে মানে জাজত থাকিলে যে সব খুলি মেলি দেখালো হয় টাই দেখিছে আপোনাৰ একে সেম 80 প্লাস আছে স্ক্ৰেচ নাই তেনেকৈ কৰো মনে গল এখন 2022 লাষ্ট হয় টপ মডেলটো হয় আপোনাৰ এখন আপোনাৰ দাম হ'ব 6,85,000 টকা ফাইন্স এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিক্যালি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক যদি আপোনাৰ সিগমা বা ডেল্টা অলপ কমত আহি যায় কাৰণ আপোনাৰ টপ মডেল হ'লে এখন মোটামুটি আপোনাৰ 10 লাখৰ ওপৰত পৰে আপোনালোকে আমাৰ ইয়াত ল'ব পাৰিব এখন 6,85,000 টকা ফাইন্স এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিক্যালি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক দাম আমি মিনিমাম কিবা এটা চাই দিম আহক আমি এখন হুন্ডাই ইয়ন দেখাম টিপ টপ হৈ আছে আপোনাৰ 2017 চনৰ হয় টপ মডেল আপোনাৰ এয়াৰবেগ থকা মডেলটো স্পৰ্টছটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ কৰি নিদিব কেতিয়া গোটেই ডিটেইলছটো বুজি পাব আমি কোন জাজত থাকিলে কাৰণে খুলি মেলি দেখাব নোৱাৰিম ওপৰৰ পৰা দেখাই দিছোঁ কিন্তু গাড়ী টিপ টপ হৈ আছে আপোনাৰ কোনো স্ক্ৰেচ নাই গাড়ী ফাৰ্ষ্ট টনা গাড়ী হয় চাবি দুটাই পাব আহক দেখাই গৈছোঁ এয়া দেখিছে আপোনাৰ টায়াৰ কণ্ডিশ্যন মোটামুটি 80% প্লাছ আছে জাজত কাৰণে ভালকৈ দেখাব পৰা নাই কিন্তু যিমান পাইছোঁ ওপৰৰ পৰা দেখাই দিছোঁ ইণ্টেৰিয়ৰটো আপোনাৰ ভালেই হৈ আছে এছ'চিয়েশ্যন বস্তু কমপ্লিট লাগি আছে এইটো টায়াৰ দেখিছে কি সেম 80% প্লাস আছে গাড়ী দাগি নাই কৰো তেনেকে টিপ টপ আছে নাই বডি চাউণ্ড নাই কিবা সাসপেনশন একো নাই জাস্ট তেল ভৰাই চলাব পাৰিব আপোনালোকে আৰু হুন্ডাই একেবাৰে লো মেইনটেনেন্সৰ ভিতৰত আপোনাৰ ইয়নখনে আহে সৰু ফেমিলিৰ কাৰণে ভাল গাড়ী এটাই দেখিছে একে সেম টিপ টপ হৈ আছে আপোনাৰ গাড়ী আহি নিজে ফিজিক্যালি চালে আপোনালোকে দেখিবই কেনেকুৱা গেটআপত আছে গাড়ীখন বাহিৰটো দেখি আপোনালোকে গম পাইছে গাড়ীখন কেনেকুৱা হৈ আছে মনে হ'ল এখন 2017 চনৰ হয় ইয়ন স্পৰ্টছ মডেলটো হয় টপ মডেলটো আপোনাৰ এয়াৰবেগ থকা মডেলটো এখন আপোনাৰ দাম হ'ব 2,55,000 টকা ফাইন্স এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিক্যালি গাড়ীখন কেনেকুৱা গেটআপত আছে চাই লওক যদি কাৰোবাৰ সিভিল প্ৰফাইল বেছি ভাল থাকে এটা 20% ডাউন পেমেন্ট দি গাড়ী লৈ যাব পাৰিব মনে হ'ল যদি ভিডিঅ'টো চাই ভাল লাগিলে গাড়ীটা দেখি ভাল লাগিলে ভিডিঅ'টো লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি আগৰ ভিডিঅ'কেইটা চাব বিচাৰে ওপৰ আই বটন তলত ডেসক্ৰিপচনত দিয়া আছে ক্লিক কৰি চাব পাৰিব আৰু আমাৰ কন্টেক্ট নাম্বাৰ ডেসক্ৰিপচনত দিয়া আছে যেতিয়া মন যায় তেতিয়া কন্টেক্ট কৰিব আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগৰ আপডেট ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব লাহক নিজে ফিজিক্যালি গাড়ীখন চাই লওক নাম মিনিমাম কিবা এটা চাই দিম